কবিতাৰ শিৰোনাম তোমালৈ। মই কবি পাৰ্থবিজয় বৰুৱা। আজি ক'ত আছা তুমি? তুমিচোন এপাহি গোলাপ ফুল হৈ ফুলি আছা আজিও মোৰ হৃদয়ত। আজিও চোন বিচাৰি পাওঁ মোৰ কোঠালীৰ প্ৰতিটো কোণত তোমাৰেই সুবাস। আগফালে তুমি ৰুই থোৱা আমজোপাও আজি ওখ ডাঙৰ হ'ল। তুমি আনি দিয়া অকণমানি চৰাই দুটিয়েও আজি মাত মাতিব পৰা হ'ল। সকলোতে চোন তোমাৰেই স্পৰ্শ, সকলোতে চোন তোমাৰেই স্মৃতি সোমাই আছে। ৰাতিপুৱা প্ৰথম ফোনটো সদায় তোমাৰেই পাইছিলোঁ। সেই বাৰে ৰাতিপুৱা চাওঁ ফোনটোলৈ। কিজানিবা তোমাৰ নামটো তাত আজিও বিচাৰি পাওঁ। তোমাৰ সেই ৰঙা স্কুটিখন মোৰ আজিও মনত আছে। কেনেকৈ তুমি দূৰৰ পৰাই হৰ্ণ বজাই তুমি অহাৰ উমান মোক দিছিলা। কিমান সপোন ৰচিছিলো তোমাক লৈ। আৰু সেই সপোনবোৰ সম্পূৰ্ণ কৰিবলৈ দেওপানী মন্দিৰত বান্ধি থোৱা সূতাডাল আজিও তাত ওলমি আছে জানানে? আজি তোমাৰ তিথিৰ দিনা মনটো বৰ উৰুঙা লাগিছে। কেইবাবাৰো চকুলৈ চকু পানী আহিছে। আজি তোমালৈ মোৰ বৰ মনত পৰিছে। কম বুলি বহু কথাই আচলতে থাকি গ'ল ক'বলৈ। যদি পাৰিলো হয় সময়বোৰ ধৰি থলোহেঁতেন হাতৰ মুঠিত। আহাৰ মাহৰ এদিন ৰাতি 2টা বজাত আহিল সেই ফোনটো। গলো ঢপলিয়াই, দেখিলো নিথৰ দেহ পৰি আছে চোতালত। য'ত তোমাৰ ওঠত এতিয়াও লাগি আছে সেই মিচিকীয়া হাঁহিটি। হাঁহি বিদায় ল'লা তুমি। তুমিতো কথা দিছিলা গোটেই জীৱন লগত থাকিবা বুলি, মোক সদায় মৰম দিবা বুলি। মাজ বাটতে কিয় মোক এৰি গুচি গ'লা? আজি নাই কোনো মোৰ অশ্ৰু মচিবলৈ, নাই কোনো মোক সান্তনা দিবলৈ। আজি শেৱালিৰ দৰে ফুলি আছা তুমি মোৰ বুকুৰ পদূলিত। কলিজাৰ খিৰিকীৰ ফাকেৰে তোমাৰ প্ৰেমৰ বতাহজাকে আজিও মোক চুই যায়। ভবাতো নাছিলো এনে হ'ব বুলি। স্মৃতিবোৰ দুখবোৰ সামৰি থৈছো মাথো মোৰ পুৰণা সেই আধা ভঙা আলমাৰিটোত। সেই আধা ভঙা আলমাৰিটোত।
ধন্যবাদ।